AS33D0201 চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি প্ৰাক্তন সাংসদ বৰ্তমান AIDC চেয়াৰমেন তপন কুমাৰ গগৈ পিতৃ স্বৰ্গীয় নগেন গগৈ সোঁৱৰণত আজি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা আজি শুভাৰম্ভ হৈছে। নগেন গগৈ আছিল এজন ফুটবল খেলুৱৈ। তেখেতে এজন আৰু খেলক খুব ভাল পোৱা খেলৰ পাগল বুলি ক'ব পাৰি। তেখেতৰ স্মৃতিত আজি চৰাইদেউ জিলা ক্ৰীড়া সন্থাই এক ফুটবল খেল অনুষ্ঠিত কৰিছে। আৰু আমি জানো যে এজন সুদক্ষ খেলুৱৈ জাতি গৌৰৱ দেশৰ সম্পদ। আৰু আজি যি দুলীয়াজানৰ অসম পুলিচৰ খেল খুব সুন্দৰ খেল এখন চলি আছে। প্ৰথম দিনাই ৰাইজৰ যথেষ্ট সমাগম আৰু খেলত অসমৰ আমি জানো যে চৰাইদেউ জিলাত সকলো খেলৰ প্ৰতি খেলুৱৈ আছে আৰু ইয়াত অসমৰ বিভিন্ন ঠাইৰ খেলৰ সুনাম অৰ্জন কৰা খেলুৱৈ আছে। আমি চৰাইদেউ জিলাত আজি এতিয়া সোণাৰী এখন ৰাজহুৱা খেলপথাৰত আয়োজন কৰা খেলৰ যোগেদি আমি খেলক অধিক জনপ্ৰিয় কৰি তুলিব লাগে। গাঁৱে ভূঞে লুকাই থকা খেলুৱৈসকলক উলিয়াই আনিব লাগে আৰু আমাৰ ইয়াৰ পৰা ভাল খেলুৱৈ সৃষ্টি কৰি ৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি যাতে খেলুৱৈ সৃষ্টি কৰোঁ তাৰ লক্ষ্য আছে। গতিকে আমি জানো খেলৰ আমি যেতিয়া খেলে সমাজ গঢ়ে, জাতি গঢ়ে, সকলোৱে এজন সুস্থ সবল এজন ব্যক্তি গঢ়ে, যিখিনি ব্যক্তি দেশ আৰু সমাজৰ কাৰণে অতি প্ৰয়োজন। গতিকে খেলক বাদ দি আমি কোনো এখন সমাজ সুস্থ সবল এখন সমাজৰ কথা কল্পনা কৰিব নোৱাৰো। আমি সেইকাৰণে প্ৰতি জিলাতে প্ৰতিখন খেলকে আজি খুব আন্তৰিকতাৰে আজি আমি খেলবিলাকক জনপ্ৰিয় কৰি তুলিব লাগিব। আৰু জানে অসমৰ ৰাইজে খেলুৱৈক সন্মান কৰে। আজি এই খেলুৱৈক সন্মান কৰি খেলুৱৈসকলক উৎসাহ দিয়া ক্ষেত্ৰত ৰাইজে চৰকাৰ বুলিয়ে নহয় চৰকাৰেও বিভিন্ন পদক্ষেপ লোৱাৰ উপৰিও বিভিন্ন ধৰণৰ ক্লাব চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে স্বৰ্গীয় নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা সোণাৰীত অনুষ্ঠিত হৈছে। আজি 22 তাৰিখৰ পৰা 29 তাৰিখলৈকে চলিব। আজি প্ৰথম দিনৰ খেল চলি আছে যোৰহাট টাউন ক্লাব বনাম অসম পুলিচ। আমি চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সকলোকে আদৰণি জনাইছোঁ। আৰু সোণাৰীত এটা ক্ৰীড়াৰ পৰিৱেশ আগৰ পৰা আছিল, এতিয়াও আছে আৰু ভৱিষ্যতে যাতে সেই ক্ৰীড়াৰ পৰিৱেশ আমি অটুট ৰাখিব পাৰোঁ তেনেধৰণৰ চিন্তাৰে এই ফুটবল খেলখনি আমি অনুষ্ঠিত কৰিছোঁ। তাৰ লগে লগে আমি আশা ৰাখিছোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 8টা দলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই 8টা দলৰ খেল চাই আমাৰ উঠি অহা প্ৰজন্মটো যাতে অনুপ্ৰাণিত হয়, নিজক আগবঢ়াই লৈ যাবৰ কাৰণে যাতে সক্ষম হয় তেনেধৰণৰ চিন্তা চৰ্চা আছে। আৰু চৰাইদেউৰ পৰা যাতে আমি ভাল ভাল ফুটবল খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ এই চিন্তাও আমাৰ আছে ভৱিষ্যতৰ দিনত। আৰু ইয়াতে এটা খুব ভাল ক্ৰীড়াৰ পৰিৱেশ যাতে সদায় অটুট থাকে তাকে আমি কামনা কৰিছোঁ। ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা আমাৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াৰ প্ৰয়াতৰ পিতৃ সোঁৱৰণিত প্ৰথম বৰ্ষ হিচাপে এইবাৰ তেখেতৰ সোঁৱৰণিত এখন দিবানৈজ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। গতিকে এজন পিতৃৰ নামত অৰ্থাৎ সুযোগ্য সন্তান হিচাপে তেখেতে যি পিতৃৰ যিখিনি শ্ৰদ্ধা, যিখিনি সন্মান উজ্বলাব লাগে সেইখিনি তেওঁ অন্ততঃ তেওঁ এইখিনি কৰিছে বুলি মই এজন জনপ্ৰতিনিধি হিচাপে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, আমাৰ সোণাৰী সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিটো তেখেতে প্ৰতিনিধিত্ব কৰি গৈছিল। গতিকে আজি তেখেতৰ প্ৰথম বৰ্ষ হিচাপে পিতৃৰ যি সোঁৱৰণিত এই ফুটবল খেলখন অনুষ্ঠিত কৰিলে তাৰ কাৰণে তেখেতক পুনৰবাৰ ধন্যবাদ দিছোঁ। যিহেতু এই খেলখনৰ জৰিয়তে যদিও অন্যান্য ঠাইৰ পৰা বা অন্যান্য ৰাজ্যৰ পৰা ওচৰৰ ৰাজ্যৰ পৰা দলসমূহ আমন্ত্ৰণ কৰি আনিছে, তথাপিতো যিসকল আমাৰ উদীয়মান আমাৰ খেলুৱৈ আছে, আমাৰ ইয়াৰ প্ৰতিভাৱান খেলুৱৈ আছে, সেই খেলুৱৈসকলে অন্ততঃ এটা প্ৰেৰণা উৎসাহ পাব। সেই খেলুৱৈসকলৰ যিখিনি পাৰদৰ্শিতা সেই পাৰদৰ্শিতাখিনি তেওঁলোকে দেখি অন্ততঃ তেওঁলোকে উপলব্ধি কৰিব যে খেলৰ যিখিনি খেল কেনেধৰণে প্ৰদৰ্শন কৰিব লাগে, কেনেধৰণে যিকোনো খেল কেনেধৰণে নিয়মাৱলীত যে প্ৰদৰ্শন কৰিব লাগে এই কথাখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰিছে আৰু পাৰিব বুলি মই ভাবোঁ। আৰু গতিকে আজি এই খেলখনৰ জৰিয়তে আৰু আমাৰ এই বিভিন্ন অঞ্চলত সোমাই থকা উদীয়মান খেলুৱৈসকল নিশ্চয় ওলাই আহিব, এখন ভাল খেলপথাৰ পাব বুলি মোৰ এটা দৃঢ় বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।